তো অসম বিধানসভা নিৰ্বাচনৰ যিটো 12 জন আছে। আজি স্ক্ৰিনিং কমিটি আমাৰ সন্মানীয় শ্ৰী উল্কা তেখেতে আহিছে আমাৰ স্ক্ৰিনিং কমিটি হিচাপে। এতিয়া চাওঁ কি কৰে। মই আশাবাদী, মই আশা কৰি আছোঁ। বাকী 12 জন আছে, আমাৰ 11 জন কেণ্ডিডেট, আৰু সিহঁতকো মোৰ তৰফৰ পৰা শুভেচ্ছা। কাৰণ এইটোতো আৰু নচিবৰ খেল, প্লাছ আপোনাৰ আমাৰ ওপৰৰ হাইকমাণ্ডৰ কথা আছে। যাকে নিৰ্ধাৰণ কৰে আমি চবে একেলগে হৈ আমি ইলেকশ্যন খেলিম। আমি চব এক আগন্তুক নিৰ্বাচনৰ কাৰণে যোনে পাব আমি সদায় তেখেতৰ লগত থাকিম। কপুৰ সমষ্টিত প্ৰায় আমি সংখ্যালঘু ভোটাৰৰ সংখ্যা বেছি হয়। আপোনাকে সমষ্টিবাসী মোকে বিচাৰিছে, তেখেতে মোক বিচাৰি আছে। আৰু এইটো সংখ্যালঘু বুলি নহয় তেনেকৈ ক'ব নাযায়। আমাৰ লগত আদিবাসীও আছে, আমাৰ লগত ৰাভা মানুহো আছে, বড়োও আছে আমাৰ লগত আদিবাসী মুছলিম মানুহো আছে, মাইনৰিটি গ্ৰুপ আছে, চবেই আছে আমাৰ লগত। আমাৰ কাৰণে কোনো মানে ডাঙৰ ফেক্টৰ নহ'ব চাগে। নিৰ্বাচিত কৰি আপুনি মানে জয়যুক্ত হ'ব বুলি একেবাৰে আই এম অৱশ্যৰ, মই জিকি যাম অৱশ্যৰ। থেংক ইউ, অভিনন্দন থাকিল। থেংক ইউ।